আপোনাৰ মুভিৰ নামবোৰ সদায় এনেকুৱা ক্যাচি কিয় হয়? বঢ়িয়া কথা কৈছা, বিউটিফুল। যোৱা বছৰৰ বহাগৰ কথা। চিনেমাৰ নাম আমি কাহিনীটোৰ মতেহে লোৱা যায় নহয় জানো? তেৰি কেটছটো অলপ আগত অহা হ'লে ট্ৰেইলাৰৰ প্ৰথম 10-15 ছেকেণ্ডৰ যিটো ক্লিপ চুমা এটা দিব, ৰাস্তাত দেখা পাব এগৰাকী বিধৱা মহিলা কোলাত এটা শিশু লৈ ৰৈ আছে, চুমা এটা খাব। মহিলাগৰাকী নহয়, শিশুটি। আমাৰ চিনেমাত বেঙেনা পাৰ্টিৰ লিডাৰ কেকে বেনুধাৰ কলিতা জিন মানুহে আৰম্ভণিৰ পৰা শেষলৈকে ঢেৰ হাঁহিবলৈ সুযোগ পাব চিনেমাখনত। মুখখন থকাৰ পিছতো কিয় মনে মনে থাকিম? ঠিক আছে তেনেহ'লে মোৰ ঘৰ আছে নহয়, ইয়াতে হাগি দিয়ক। XYZ চিনেমাখন চালেও মানুহে গম পাব যে কিয় চিনেমাখনৰ নাম XYZ। তো তাৰে তাৰমানে এটা মিনিং আছে XYZ কিয় ৰখা হয়। ডেফিনেটলি আছে। আৰু এই চিনেমাখন এটা বাহানা হ'ব পাৰে, এই চিনেমাখনৰ জৰিয়তে আমি হয়তো কিছুমান ইম্পৰ্টেণ্ট ইছ্যু আমি হয়তো ডিছকাছ কৰিব পাৰোঁ, কথা পাতিব পাৰোঁ। Super Hits 93.5 Red FM মই RJ পাহি আৰু আপোনাক স্বাগতম জনাইছোঁ টু Red FM Assamese, Red FM Facebook and Insta page। এগৰাকী বিশেষ অতিথি আজি আমাৰ ষ্টুডিঅ'লৈ আহিছে বিকজ এখন বিশেষ ফিল্মো আহি আছে। আমাৰ সৈতে আছে আজি হিমাংশু প্ৰসাদ দাস। হিমাংশু দা, প্ৰথমতে আপোনাক Red FM ষ্টুডিঅ'লৈ আৰু আমাৰ ইউটিউব, ফেচবুক, ইনষ্টালৈ স্বাগতম জনাইছোঁ। বহুত বহুত ধন্যবাদ, থেংক ইউ। প্ৰথমতে মুভিখনৰ বিষয়ে আগবঢ়াৰ আগতে আপোনাৰ পৰা মই জানিব বিচাৰিম আপোনাৰ মুভিৰ নামবোৰ সদায় এনেকুৱা ক্যাচি কিয় হয়? সেইটো মই ক'ব নোৱাৰিম বাৰু, কিন্তু এটা কথা ক'ব পাৰিম যে চিনেমাৰ নাম আমি কাহিনীটোৰ মতেহে লোৱা যায় নহয় জানো? এতিয়া এই বাচ্ছা এটাই যেতিয়া জন্ম পায় তাৰ নাম আমি দিলোঁ ছাপ'জ সুভদ্ৰ বা ভদ্ৰ। সি ডাঙৰ হৈ অভদ্ৰ হ'ব পাৰে, কাৰণ সৰুৰ পৰা ডাঙৰ হোৱাৰ পিছত তাৰ কেৰেক্টাৰটো কেনেকৈ চেঞ্জ হ'ব এইটোতো আমি নাজানো, হয়। কিন্তু চিনেমা এখন আমি গোটেই লিখি মেলি আৰামছে পিছত গোটেই কাহিনীটো ভাবি নামটো দিব পাৰোঁ। কাৰেক্ট। XYZ চিনেমাখন চালেও মানুহে গম পাব যে কিয় চিনেমাখনৰ নাম XYZ। তো তাৰে তাৰমানে এটা মিনিং আছে XYZ কিয় ৰখা হয়। ডেফিনেটলি আছে, কাৰণ চিনেমাখন হৈ উঠাৰ পিছতে আমি নাম দিছোঁ। আচ্ছা। গতিকে আমি এই বাচ্ছা জন্মৰ লগে লগে যে নাম দিব লগা হয়, পিছত উল্টা মাৰি দিয়ে কেতিয়াবা, সেইটো চান্স আমাৰ চিনেমা বা নাটকৰ ক্ষেত্ৰত নাথাকে, কাৰণ আমি চব কাম শেষ হোৱাৰ পিছত আৰামছে ভাবি যে এইখন কাহিনীত এইটো নাম হোৱাটো উচিত। আৰু এইখন পলিটিকেল ড্ৰামা হয় মুভিখন। চ' এতিয়াৰ বৰ্তমান যিটো আমাৰ পলিটিকেল চিনাৰিঅ' চলি আছে সেইটোৰ লগত এই চিনেমাখনত অকণমান হ'লেও আমি চিমিলাৰিটি পামনে? চিটুৱেশ্যন হওক, যি এতিয়া চিনাৰিঅ' হৈ আছে সেইটো আমি পামনে, নে একদম কমেডিৰ কাৰণে ৰাখিছে আপুনি? কমেডিটো হয় অভিয়াছলি, মানুহে আৰম্ভণিৰ পৰা শেষলৈকে ঢেৰ হাঁহিবলৈ সুযোগ পাব চিনেমাখনত। কিন্তু আমাৰ যিটো মানে প্ৰেজেণ্ট চিটুৱেশ্যন, এতিয়া পানীত আছে ঘৰিয়াল, পাৰত আছে বাঘ, ক'ত যাবা তুমি? এতিয়া পানীত নামিলেও তুমি মৰিবলৈ, আৰু পাৰত আহিলেও বাঘ ৰৈ আছে। তো আমাৰ প্ৰায়ে ইলেকশ্যনৰ সময়ত সাধাৰণ মানুহখিনিৰ তেনেকুৱা হয় যে কাক ভোট দিওঁ। তো গতিকে এই ধৰণৰ চিটুৱেশ্যনবিলাকক লৈ আমাৰ চিনেমাখন হৈছে কমেডি চিনেমা, পলিটিকেল কমেডি এখন চিনেমা। এতিয়া আহিছোঁ ট্ৰেইলাৰটোৰ পিনে। ট্ৰেইলাৰৰ প্ৰথম 10-15 ছেকেণ্ডৰ যিটো ক্লিপ চুমা এটা দিব, মাকক নহয় বাচ্চাটোক, এইটোৰ ব্ৰেইন চাইল্ডটো কাৰ আছিলে? নাই, এইটো আমি প্ৰথম কথাটো হ'ল এই ষ্টৰিটো হ'ল আশিক জামানৰ মূল যিটো কনচেপ্ট, এণ্ড তাৰপিছত স্ক্ৰীন প্লে লিখিছোঁ আমি চাৰিজনে, চাংকু নীলঞ্জন নাথ, মহৰ্ষি তুহিন কাশ্যপ, হুছেইন মহম্মদ শ্বাহজাহান আৰু মই, আমি চাৰিজনে মিলি স্ক্ৰিপ্টটো লিখিছোঁ। আৰু তাৰ আগতে কৈ থওঁ যে আশিক জামানৰ এই গল্পটোক লৈ প্ৰথমতে মই এখন নাটক কৰিছিলোঁ, আচ্ছা, নিৰ্বাচন বুলি। আচ্ছা। আৰু সেই নাটকখনৰ বহুকেইটা দৃশ্য এই চিনেমাখনত হুবহু আছে। অ'কে। সেই নাটকখনৰ আচলতে এইটো চিন আছিলে যে চুমা এটা খাব। আজিকালিতো চব বস্তু ব্ৰেণ্ডিং ন, মানে আৰু এটা ডিজাইন কৰা হয়, মানুহৰ ব্যক্তিত্ব কেনেকুৱা হ'ব তাক এটা ডিজাইন কৰা, মাৰ্কেটিং কৰা হয়, নহয় জানো? যে কোনোবা এজন মানুহে চাপ'জ লালু প্ৰসাদ যাদৱ বুলিয়ে ক'লোঁ, তেওঁ যেনেকৈ কথা কয় একদম দেহাতী টাইপ, সেইটোৱে তেওঁৰ আচলতে এটা ব্ৰেণ্ডিং, সেইটোৱে তেওঁৰ আচলতে মাৰ্কেটিং। গতিকে আমাৰ চিনেমাত বেঙেনা পাৰ্টিৰ লিডাৰ কেকে, আমাৰ সিদ্ধাৰ্থ শৰ্মা, তাকো ব্ৰেণ্ডিং কৰা হৈছে। তো তেওঁৰ ব্ৰেণ্ডিংটো চাবৰ কাৰণে আহক, ইয়াততো এটা ঝলক আছে আৰু ঢেৰ আছে চিনেমাখনত। অ'কে, লাষ্ট দুটা প্ৰশ্ন।
যিহেতু আপুনি পলিটিকেল কমেডি চেটায়াৰ এখন কৰিছে কিন্তু এতিয়া বৰ্তমান যিটো পলিটিকেল চিনেৰিঅ' অসমত চলি আছে সেইটোক লৈ হিমাংশু দা হেপী হয়নে নহয় ডেফিনেটলি নহয় অ'কে আৰু শেষৰ প্ৰশ্নটো হৈছে যে শেহতীয়াকৈ বহুকেইখন অসমীয়া চিনেমা ৰিলিজ হৈছে কিছুমানক আঁকোৱালি লৈছে কিছুমানক অডিয়েঞ্চে আঁকোৱালি লোৱা নাই এতিয়া আপোনাৰ এইখন চিনেমা XYZক আঁকোৱালি ল'বৰ কাৰণে বা মানুহে ঘৰৰ পৰা টিকেট কাটি হলত গৈ এই চিনেমাখন চোৱালৈকে যিটো এতিয়া এটা ব্যৱধান আছে মানুহৰ মাইণ্ডত ৰাইজক কি ক'ব যে কিয় ঘৰৰ পৰা ওলাই আহি চিনেমাখনৰ বাবে টিকেট কাটি চিনেমা হলত এই 2 ঘণ্টা এটা সময় দি XYZখন চাব লাগে হাঁহিনো কোনে বেয়া পায় আমি এই চিনেমাখনে আপোনালোকক হাঁহিবলৈ সুযোগ দিব কিন্তু হাঁহিবৰ কাৰণে চিনেমা হলত নাহিলেও কথা নাই ইউটিউবতো ঢেৰ কমেডি ভিডিঅ' পোৱা যায় কিন্তু এই চিনেমাখনত এনেকুৱা কিছুমান কথা আছে যিবোৰ কথা আমি আচলতে পাতিব লাগে আমি ডিছকাছ কৰিব লাগে আৰু এই চিনেমাখন এটা বাহানা হ'ব পাৰে যে চিনেমাখনৰ জৰিয়তে আমি হয়তো কিছুমান ইম্পৰ্টেণ্ট ইছ্যু আমি হয়তো ডিছকাছ কৰিব পাৰোঁ কথা পাতিব পাৰোঁ কিন্তু ভয় খাব লগা একো নাই চিনেমাখন মস্তি কৰিব লগা এখন চিনেমা কিন্তু তাৰ মাজেৰে আমি হয়তো 2-এটা ইম্পৰ্টেণ্ট কথাও আমি হয়তো মানে পইণ্ট কৰিব পাৰোঁ অ'কে অলৰাইট থেংক ইউ ছ' মাছ হিমাংশু দা আপুনি আহিলে বহুত বহুত আৰু অকল হিমাংশু দা নহয় গোটেই XYZৰ টীম আমাৰ সৈতে থাকিব আৰু আপুনি উইথ অল্টাৰনেট ডে হয়তো আপুনি ভিডিঅ'সমূহ পাই থাকিব আৰু তেওঁলোকৰ সৈতে আমি কথা পাতি গৈ থাকিম আৰু আপোনাক অশেষ ধন্যবাদ আপুনি সময় দিলে আৰু ৰেড FM ষ্টুডিঅ'লৈ আহিলে বহুত বহুত ধন্যবাদ ৰেড FM RJ পাহি সকলোকে Thank you so much and do like, share and subscribe to our channel and 93.5 Red FM बजाते रहो